বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰখনৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছ বাংলাদেশৰ জনতাৰ এনে ককৰ্থনাৰ সন্মুখীন হৈছে যে সেই অনুদান বিচৰা ফেসবুক পোষ্ট ডিলিট কৰিবলৈ মচি পেলাবলৈ অৱশেষত বাধ্য হ'ল মহম্মদ ইউনুছ অতি লজ্জাজনক অতি হাস্যকৰ কাণ্ড নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ৰাজনৈতিকভাৱে অস্থিৰ বাংলাদেশৰ অৰ্থনীতিও যে বিধ্বস্ত হৈ পৰিছে সেই কথা আকৌ এবাৰ মহম্মদ ইউনুছৰ এটা ফেসবুক পোষ্টে উন্মোচিত কৰিছে এটা ফেসবুক পোষ্ট অনুদান বিচাৰি বাংলাদেশৰ মুখ্য উপদেষ্টা গৰাকীয়ে তত্ত্বাৱধায়ক চৰকাৰখনৰ মুখ্য উপদেষ্টা গৰাকীয়ে অনুদান বিচাৰিছে বাংলাদেশৰ জনতাৰ পৰা পিছে কিয় জানেনে যোৱা সোমবাৰ 21 জুলাইত বাংলাদেশৰ ৰাজধানী ঢাকাত এটা বিমান দুৰ্ঘটনা সংঘটিত হৈছিল চীনত নিৰ্মিত F7 দুৰ্ঘটনাত পতিত হৈছিল আৰু সেই দুৰ্ঘটনাক লৈ ইতিমধ্যে বিতৰ্কৰ মাজত সোমাই পৰিছে মহম্মদ ইউনুছ নেতৃত্বাধীন চৰকাৰখন কাৰণ চীনত নিৰ্মিত ইমান আওপুৰণি এখন বিমান যুঁজাৰু বিমান কি কাৰণত বাংলাদেশৰ সেনাই ব্যৱহাৰ কৰি আহিছিল তাকে লৈ সৰ্বত্ৰে প্ৰশ্ন উত্থাপন কৰিছে প্ৰশ্নৰে থকা সৰকা কৰিছে মহম্মদ ইউনুছ নেতৃত্বাধীন তত্ত্বাৱধায়ক চৰকাৰখনক মাইলস্টোন কলেজৰ কেন্টিনৰ ওপৰত যোৱা সোমবাৰে যি বিমান দুৰ্ঘটনা সংঘটিত হৈছিল সেই হুকাবহ বিমান দুৰ্ঘটনাত 32 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছিল মাইলস্টোন কলেজৰ ছাত্ৰ-ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী স্থানীয় লোক 32 জনে প্ৰাণ হেৰুৱাইছিল 1.5 শতাধিক লোক আঘাতপ্ৰাপ্ত হৈছিল আৰু সেই ঘটনাৰ নিহত আৰু আহতসকলৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ বাবে মহম্মদ ইউনুছৰ এটা বিশেষ ফেসবুক পোষ্ট অনুদান বিচাৰি পোষ্ট মহম্মদ ইউনুছে সেই পোষ্টৰ জৰিয়তে বাংলাদেশৰ জনতাক আহ্বান জনাইছিল যে মুখ্য উপদেষ্টাৰ সাহায্য আৰু কল্যাণ কোষৰ বাবে তেওঁ সেই পুঁজি বিচাৰিছিল জনতাৰ পৰা যাতে জনতাই প্ৰদান কৰা সেই পুঁজি বা সেই অনুদানেৰে নিহতৰ পৰিয়ালক অনুদান সাহায্য আগবঢ়াব পৰা যায় আহতসকলৰ চিকিৎসাৰ খৰচ বহন কৰিব পৰা যায় আৰু ইয়াৰ লগে লগে প্ৰতিবাদৰ জোৱাৰ উঠিল বাংলাদেশত ককৰ্থনাৰ জোৱাৰ উঠিল বাংলাদেশত ৰাজ্যৰ পৰা অনুদান বিচাৰি বিমান দুৰ্ঘটনাত নিহতক সাহায্য দিবলৈও যে বাংলাদেশৰ চৰকাৰৰ হাতত পুঁজি নাই সেই কথা স্পষ্ট কৰিলে মহম্মদ ইউনুছৰ সেই ফেসবুক পোষ্টে বাংলাদেশৰ যে অৱস্থা লাউলোৱা বাংলাদেশৰ যে ৰাজকোষ উদং তলি উদং হৈছে বাংলাদেশৰ সেই কথাই প্ৰমাণ কৰিলে মহম্মদ ইউনুছৰ সেই ফেসবুক পোষ্টে ৰাজ্যৰ প্ৰতিবাদ ৰাজ্যৰ ককৰ্থনা ৰাজ্যৰ সমালোচনাৰ সন্মুখীন হৈ অৱশেষত সেই ফেসবুক পোষ্ট ডিলিট কৰিবলৈ বাধ্য হ'ল ফেসবুকৰ পৰা মচি পেলাবলৈ বাধ্য হ'ল মহম্মদ ইউনুছ ৰাজনৈতিক অস্থিৰতা যোৱা 4 আগষ্ট 2024 চনৰ 5 আগষ্টত দেশান্তৰিত হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনা আৰু শেখ হাসিনা দেশান্তৰিত হোৱাৰ পিছৰে পৰাই যি ৰাজনৈতিক অস্থিৰতা জুৰুলা হৈ পৰিছে বাংলাদেশ সেই ৰাজনৈতিক অস্থিৰতাৰ সমান্তৰালকৈ এতিয়া আৰ্থিক দুৰৱস্থায়ো এতিয়া জুৰুলা কৰিছে বাংলাদেশক লাউলোৱা অৱস্থা বাংলাদেশৰ এতিয়া ৰাজকোষ উদং তলি উদং হৈছে এই লাউলোৱা অৱস্থা খুদ নিজে প্ৰকাশ কৰিলে মহম্মদ ইউনুছে তেওঁ সেই পোষ্টত স্পষ্টকৈ উল্লেখ কৰিছিল যে বাংলাদেশৰ জনতাই আগবঢ়োৱা সেই ধনেৰে ঢাকাৰ মাইলস্টোন স্কুল আৰু কলেজত বিমান দুৰ্ঘটনাত মৃত্যু হোৱা আৰু আহত লোকসকলক সাহায্য প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰিছিল আৰু তাৰ পিছতে এই পোষ্টটো দিয়াৰ পাছতে দেশবাসী খঙত জ্বলি পকি উঠা জনতাই সোশ্যাল মিডিয়াতে সমালোচনাৰ জোৱাৰ আৰম্ভ কৰিলে বহুতেই আশ্চৰ্য প্ৰকাশ কৰিলে যে বিমান দুৰ্ঘটনাত হতাহত হোৱা লোকক সাহায্য প্ৰদান কৰিবলৈও এতিয়া অন্তৱৰ্তীকালীন চৰকাৰখনৰ হাতত ধন নাই সেই কথাই আচৰিত কৰি তুলিছে বাংলাদেশৰ জনতাৰ অভিযোগ যে চৰকাৰে জনতাৰ পৰা ধন লৈ লুটিবলৈ এতিয়া আহিছে নেকি এই প্ৰশ্ন উত্থাপন কৰিছে মহম্মদ ইউনুছক জনতাৰ পৰা ধন লুটিবলৈ আহিছে নেকি মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰ সেই প্ৰশ্ন ৰাইজে উত্থাপন কৰিছে আৰু মহম্মদ ইউনুছৰ সেই পোষ্টক লৈ বিতৰ্ক চূড়ান্ত ৰূপত বিতৰ্ক হ'ল আৰু তাৰ পিছতে ফেসবুক পোষ্টটো মচি পেলাবলৈ তেওঁ বাধ্য হ'ল ইতিমধ্যে ফেসবুক পোষ্ট মচি পেলোৱাৰ পিছতো সমালোচনা অব্যাহত আছে মহম্মদ ইউনুছৰ বিৰুদ্ধে শেখ হাসিনা চৰকাৰক ক্ষমতাচ্যুত কৰি এনে অৱস্থা দেখি এতিয়া দেশৰ শাসন নিজৰ হাতলৈ নিয়াৰ পিছতো এনে অৱস্থা এতিয়া দেশৰ শাসন নিজৰ হাতলৈ নিছিল মহম্মদ ইউনুছে
বিশেষকৈ শেখ হাছিনাক দেশান্তৰিত কৰি বা হাছিনা চৰকাৰক ক্ষমতাচ্যুত কৰি দেশৰ শাসন নিজৰ হাতলৈ নিয়া মহম্মদ ইউনুছৰ এনে লাওলোৱা অৱস্থা দেখি এতিয়া সমালোচনাৰ জোৱাৰ উঠিছে বাংলাদেশত সোমবাৰ 21 জুলাই আমি ইতিমধ্যে জনাইছো আপোনালোকক 21 জুলাইত এখন F7 ফাইটাৰ জেট যে নেকি চীনত নিৰ্মিত এই ফাইটাৰ জেট বাংলাদেশৰ সেনাই ব্যৱহাৰ কৰিছিল নিয়মীয়া অনুশীলনৰ সময়ত নিয়মীয়া উৰণৰ সময়ত দুৰ্ঘটনাত পতিত হৈছিল এটা ঘন জনবসতিপূৰ্ণ স্থান সেই দৃশ্য আকৌ আগবঢ়াইছো আপোনালোকৰ সন্মুখত এনেদৰে ঢাকাৰ এখন মাইলস্টোন শিক্ষানুষ্ঠান মাইলস্টোন স্কুল এণ্ড কলেজ তাতেই সংঘটিত হৈছিল ভূপতিত হৈছিল বিমানখন কেন্টিনত খহি পৰিছিল বিমানখন ভগ্নাৱশেষ তাৰ পিছতে জুই ধুৱাই সানি ধৰিছিল সমগ্ৰ মহাবিদ্যালয় চৌহদত এনেদৰে জুই ধুৱাই সানি ধৰাত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল সকলোৱে সমালোচনা কৰিছিল যে কি কাৰণত চীনত নিৰ্মিত এখন অতি পুৰণিকলীয়া যুঁজাৰু বিমান বাংলাদেশৰ সেনাই ব্যৱহাৰ কৰি আছে যাৰ পৰিণতিত এই দুৰ্ঘটনা সংঘটিত হ'ল পুৰণিকলীয়া এখন বিমানৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে বাংলাদেশৰ জনতাই আৰু যাৰ বাবে বাংলাদেশৰ জনতাই সমালোচনা কৰি আছে তেনে সময়তে আকৌ এটা অনুদানৰ বাবে পোষ্ট মহম্মদ ইউনুছৰ তাৰ পিছত জ্বলি পকি উঠিল বাংলাদেশৰ জনতা ইয়া চাওক হিয়া 21 জুলাইৰ সেই অভিশপ্ত দুৰ্ঘটনাটোৰ কিছু দৃশ্য য'ত নেকি 32 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছিল এই দুৰ্ঘটনাত এটা অত্যন্ত ব্যস্ত অঞ্চল জনবসতিপূৰ্ণ অঞ্চল শিক্ষানুষ্ঠান ছাত্ৰ ছাত্ৰী স্থানীয় লোক অভিভাৱকেৰে গিজাই থকা এটা স্থানত ভূপতিত হৈছিল সেই F7 যুঁজাৰু বিমানখন আৰু তাৰ পিছত 32 জনে প্ৰাণ হেৰুৱাইছিল 1.5 শতাধিক লোকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু সেই হতাহত হোৱা লোকসকলৰ আৰ্থিক সাহায্যৰ বাবে এতিয়া জনতাৰ পৰা আৰ্থিক অনুদান বিচাৰি জনতাৰ ৰোষত পৰিছে মহম্মদ ইউনুছ এনেদৰে ৰাজনৈতিক অচলাৱস্থায় বিৰাজ কৰা ৰাজনৈতিক অস্থিৰতাই তছতছ কৰা বাংলাদেশৰ এতিয়া অৰ্থনীতিও যে বিধ্বস্ত সেই কথা ইউনুছৰ সেই পোষ্টটোৱে আকৌ এবাৰ প্ৰমাণ কৰিলে প্ৰিয় দৰ্শক এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ